ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় টাউনৰ বজাৰলৈ গৈ আছোঁ আৰু আমি ভাবিলোঁ যে আজি স্কুটি লৈয়ে যাওঁ বুলি আৰু আমি এতিয়া আমি ডিব্ৰুগড় টাউন আহি পালোঁ আৰু টাউনত বিশালত সোমালোঁ আৰু এতিয়া ইনায়াৰ কাৰণে কেইটামান সৰু সুৰা বস্তু ল'বলগীয়া আছিল। সেইকাৰণে ইনায়াৰ কাৰণে দুটামান বস্তু ল'লোঁ ইয়াতে আৰু ইয়াতে সৰু বাচ্ছাৰ খেলনা বস্তুবোৰ দেখি ইনায়াৰ ল'বলৈ মন কৰিলে আৰু তাইকো দুটামান বস্তু ইয়াৰ পৰাই লৈ দিলোঁ আমি। ইনায়াই নিজৰ কাপোৰ নিজেই চইচ কৰি আছে আৰু তাইক ৰেড কালাৰ স্পৰ্টিংটোৱে লাগে আৰু তাই বেলেগ কাপোৰ নলওঁ বুলি কৈ আছে। যিহেতু তাই নিজেই চইচ কৰিছে সেইকাৰণে তাইক ৰেড কালাৰ টপটো লৈ দিলোঁ আৰু এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ আৰু হঠাতে ফোন কৰিলে বৌ এগৰাকীয়ে। তেওঁ ফোন কৰি আমাক লেপেটকাটালৈ মাতিলে, তেওঁ ঘৰলৈ যাবলৈ ক'লে। যিহেতু আমি কাইলৈ ঘৰলৈ গুচি যাম সেইটো কাৰণে তেওঁ এটা বাছ ল'বলগীয়া আছিল। সেইটো কাৰণে আমি বজাৰ কৰিয়ে বাহিৰে বাহিৰে তেওঁৰ ঘৰলৈ যাব ওলাইছোঁ এতিয়া আৰু তেওঁৰ ঘৰলৈ লেপেটকাটালৈ আমি গৈ আছোঁ। ডিব্ৰুগড়লৈ যেতিয়া আমি আহোঁ এইখন পাণৰ দোকানত আমি সোমাওঁৱেই আৰু ডিব্ৰুগড়ৰ ফেমাছ পাণৰ পাতলা মিক্স কৰি দিব, পাতলা মোটা মিক্স কৰি দিব। এতিয়া আমি লেপেটকাটালৈ গৈ আছোঁ আৰু দেখিছেই নহয় চাৰিওপিনে কি সেউজীয়া গছ গছনিৰে ভৰা এক সুন্দৰ পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ আৰু এতিয়া আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি পাইছোঁ আৰু আগতেও যদিও মই ডিব্ৰুগড়লৈ আহিছিলোঁ কিন্তু এইফালে অহা হোৱা নাছিলে বেছি, কিন্তু আজি ভালকৈ দেখিবলৈ পালোঁ। এতিয়া আমি চাউল খোৱাৰ পৰা এতিয়া লেপেটকটালৈ আহি পালোঁ আৰু সৌৱা দেখিছেই নহয় ঘৰটো কিমান ভিতৰত আছে, বাহিৰৰ পৰাই যে গেটটোৰ পৰা ইমান দীঘলীয়া ৰাস্তা আৰু এতিয়া মই আধাতে নামি গ'লোঁ আৰু হাজবেণ্ডেও পিছে পিছে তেওঁ আহি আছে কাৰণ মই গেটটো খুলি দিব লাগে সেইটো কাৰণে মই আধাতে ৰৈ গ'লোঁ আৰু ইফালে মই এতিয়া ভিতৰলৈ সোমাব ওলাইছোঁ আৰু ইপিনে বৌহঁতৰ চোতালখনো যে ইমান ডাঙৰ, গোটেই গছ গছনিৰে ভৰা, দেখি বহুত ভাল লাগিছে পৰিৱেশটো আৰু ইপিনে এতিয়া আমি ভিতৰলৈ যাম। Bruno, Cici.
এইফালে আমাৰ চাহ খোৱা হৈ গ'ল আৰু মই ভাবিলোঁ এবাৰ বৌহঁতৰ পিছফালৰ ঘৰকেইটাও চাই আহোঁ বুলি। আৰু সেই যে আপোনালোকে গ্ৰীণ কালাৰৰ ঘৰটো দেখিছে, সেই ঘৰটো আচলতে তেওঁলোকৰ ভাড়া দিয়া ঘৰ হয় আৰু পিছফালেও বহুতকেইটা ঘৰো আছে তেওঁলোকৰ। মই লাহে লাহে যাবলৈ চেষ্টা কৰি আছোঁ আৰু ইয়াতেও বহুত ঠাই আছে যাবলগীয়া, কিন্তু আমি আজি ঘৰলৈ উভতি যাম বাবে সেইকাৰণে আমাৰ যোৱা নহ'ল ইয়াতে। আৰু সেই সৰু সুৰা যে আপোনালোকে দেখিবলৈ পাইছে মাটিৰ ঘৰটো, এইটো একচুৱেলি তেওঁলোকৰ গঁৰাল হয়। ইয়াতে বহুত বৌয়ে হাঁহ কুকুৰা আদি পুহিছে আৰু 18-20 বছৰমান হ'ল। কি কৰি আছে? মই এতিয়া ইয়াতে মানে এবাৰ মই প্ৰথম বিয়া হৈ পিনে ইয়াতে আহিছিলোঁ। আহোঁতে তেতিয়া মোৰ 5 বছৰ আগৰ কথা দেই। তাৰপিছতে আকৌ মাজতে আহিলোঁ 2 বছৰৰ আগত আহিছিলোঁ। আহোঁতে তেতিয়া এই ভাগিনজনী বিয়া আছে। এই কি হয় বেটা, শিলিখা নেকি? ক'ত কোনডাল হয়? ইয়াতেতো পঢ়াখিনিয়ে আছে, বেলেগ তেনে। তাৰপিছতে এতিয়া আকৌ সেইদিনাও আহিলোঁ, ৰাতি হ'ল কাৰণে। তাৰপিছতে বৌয়ে আজি ঘৰলৈ যাম যে বজাৰত আহিছিলোঁ। বজাৰত তাতে বৌয়ে ফোন কৰি মাতিলে, সেইকাৰণে আহি গ'লোঁ। কৈছে যোৱাৰ আগে আগে একবাৰ মাত লগাই যাবা, সেইটো কাৰণে আহিলোঁ আৰু। সেই ৰবক টেঙা। আৰু এইফালে বৌহঁতৰ চোতালখনৰ আহল বহল দেখি ইনায়ে খেলি বহুত বেছি ভাল পালে আৰু তাৰ কঁঠালটো যিহেতু তাইৰ জোখৰে হয়, তাই মোক ফটো উঠাবলৈও দিলে আৰু তাই যে কঁঠালটো লৈ ইমান ভাল পালে, ইমান খেলিলে। আৰু এইফালে আপোনালোকে দেখিছে মাটি ঘৰকেইটা, এইকেইটা একচুৱেলি তেওঁলোকৰ যিজন মানুহ ৰাখিছে তেওঁলোক পেট কটাৰ পৰা আহি আমি অলপ ফ্ৰেছ হ'লোঁ। আমাৰ কাপোৰ কানি পেকিং কৰিলোঁ, যিহেতু আমাৰ বাছ আছিল ৰাতি 8:30মান বজাত। আজি আমি গুৱাহাটীলৈ ঘূৰি যাম, সেইকাৰণে ভিনটেও নামাজ পঢ়ি আহি আমাৰ লগত অলপ কথা বতৰাও পাতিলে। আৰু এইকেইদিন যে আমাৰ টাইমটো কেনেকৈ গ'ল আমি গমেই নাপালোঁ সঁচাকৈ। ডিব্ৰুগড়ত থাকি যে ইমান ভাল লাগিল আৰু কেতিয়াবা এনেকুৱা দূৰ ঠাইলৈ আহিবলৈ মনো যায় আৰু আহিলেও ইমান দূৰৰ পৰা ভালো লাগিল। সকলোৱে বহুত বেছি মৰমো দিলে, সকলোৱে মাতিলে আৰু লগতে মই এক বাৰ্চো দিলোঁ। এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু বাছখন যিহেতু বাইটিহঁতৰ দুৱাৰমুখতে ৰখে আৰু আমিও ভাবিলোঁ ইয়াতে আমি অলপ ৰৈ দিওঁ। আৰু এইফালে ইনায়াও খেলি আছে আৰু এইপিনে আলফাজৰ দোকানখন বাইটিহঁতৰ ঘৰৰ লগতেই। আৰু এইপিনে ময়ো ভিতৰলৈ সোমায়ো গ'লোঁ আৰু বাইটিও এতিয়া আমাক ইয়াতেই ৰৈ থাকিবলৈ দিলে আৰু তেওঁলোক সকলোবোৰ আহিছে আমাক বিদায় দিবৰ কাৰণে। এতিয়া বাইটিও ৰখি আছে আমাৰ লগত। এতিয়া আমি ডিব্ৰুগড় এৰি গুৱাহাটীলৈ যাব ওলাইছোঁ। বাই বাই ডিব্ৰুগড়।